মৰমৰ বন্ধুসকল কেস স্টেটমেন্ট ইন বেছৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলটোত আমি কেস স্টেটমেন্টৰ গুৰুত্ব আৰু কেস স্টেটমেন্টৰ গাঁথনি এটা উদাহৰণৰ সৈতে শিকিম এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেসিক্স অফ শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Bash Tangoran 4.1.10 অনুগ্ৰহ কৰি মন কৰিব GNU Bash Tangoran 4 বা ততোধিক প্ৰয়োজন হয় এই টিউটৰিয়েলটো অভ্যাসৰ বাবে Bash Shellটোত কণ্ডিশনেল স্টেটমেন্টৰ দুই ধৰণৰ গঠন আছে if statement আৰু case statement case statementটো if else statementor ঠাইত পৰিৱৰ্তনশীলভাৱে ব্যৱহাৰ কৰিব পাৰি case statementটো উপস্থাপন কৰা হয় যেতিয়া বহুতো বস্তু নিৰ্বাচিত কৰিব লগা হয় ইয়াক সচৰাচৰ স্ক্ৰিপ্ট এটাত মেনুজ সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় আহক আমি গাঁথনিটো চাওঁ case space $variable space in maths1 সামৰণি সৰু বন্ধনী space commands আৰু সেমিকলন দুবাৰ mathsn সামৰণি সৰু বন্ধনী space commands আৰু সেমিকলন দুবাৰ asterisk সামৰণি সৰু বন্ধনী space command to execute by default আৰু সেমিকলন দুবাৰ ESAC ভেৰিয়েবলটো maths1ৰ সৈতে তুলনা হৈছে যদি এইটো সদৃশ নহয় ই পাছৰ কেছটোলৈ গতি কৰিব যি হৈছে mathsn ই পৰীক্ষা কৰিব যে এই স্ট্ৰিংসমূহৰ যিকোনো এটা ভেৰিয়েবলৰ সদৃশ হয়নে যদি হয় তেন্তে দ্বৈত সেমিকলনটো নোপোৱালৈকে সকলো কমান্ডস কাৰ্যকৰী হয় যদি ভেৰিয়েবলৰ সদৃশ নহয় এষ্টেৰিস্কৰ সৈতে সংযুক্ত হৈ থকা কমান্ডসমূহ কাৰ্যকৰী হয় এইটো হৈছে ডিফল্ট কেছ চৰ্ত কাৰণ এষ্টেৰিস্কটো সকলো স্ট্ৰিংছৰ সদৃশ হ'ব ESAC এ কেছ ব্লকৰ শেষক দৰ্শায় আহক আমি কেছ স্টেটমেন্ট এটা উদাহৰণৰ সৈতে বুজো মই প্ৰগ্ৰামটো আগতীয়াকৈ লিখি থৈছো গতিকে মই case.sh ফাইলটো খুলিম প্ৰগ্ৰামটোৱে এটা সাৱধানী বাৰ্তা ছপা কৰিব যেতিয়া ডিস্ক স্পেচটো এটা নিৰ্দিষ্ট সীমা পাব এইটো হৈছে চিবেং শাৰী বেছৰ অৱস্থানটো বিভিন্ন লিনাক্স ফ্লেভাৰ যেনে CentOS Red Hat ইত্যাদিত বেলেগ হয় পূৰ্বতে ব্যৱহৃত /bin/bash এ পোনপটীয়াকৈ বাইনেৰী ফাইলটোলৈ নিৰ্দেশিত কৰে env ইয়াত ব্যৱহৃত হয় বেছটো য'ত থাকে তাৰ সঠিক অৱস্থান নিষ্কাশিত কৰে এই চিবেং শাৰীটোৱে যিকোনো GNU লিনাক্স সিস্টেমত স্ক্ৰিপ্টটোৰ বহনযোগ্যতা উন্নত কৰে df-h এ মানুহে পঢ়িব পৰা গঠনত ডিস্ক স্পেচৰ ব্যৱহাৰ দৰ্শিত কৰে আউটপুটটো short -rk5 লৈ পাইপড হয় যি পঞ্চম কলমটো বিপৰীত ক্ৰমত সজায় তাৰ পাছত আউটপুটটো awkfnr == 2 প্ৰিন্ট $5 লৈ পাৰ হয় যি দ্বিতীয় শাৰীৰ পঞ্চম স্থানটো নিষ্কাশিত কৰে অৱশেষত %চিহ্নটো উলিয়াই আনিবলৈ আউটপুটটো cut -d %f1 লৈ পাৰ হয় এইটো হৈছে কেছ স্টেটমেন্টৰ প্ৰথম শাৰী ইয়াত আমি 0 আৰু 69ৰ মাজৰ স্পেচটো তুলনা কৰো যদি সদৃশ পোৱা যায় ই ছপা কৰে এভৰিথিং ইজ okay পাছত ই 70 আৰু 89 বা 91ৰ পৰা 98ৰ মাজৰ স্পেচটো তুলনা কৰে যদি সদৃশ পোৱা যায় ই ছপা কৰে clean out there's a partition that is $%full ইয়াত ই 99ৰ সৈতে স্পেচটো তুলনা কৰে যদি সদৃশ পোৱা যায় ই ছপা কৰে hurry there's a partition at $% এইটো হৈছে ডিফল্ট কেছ চৰ্ত কাৰণ এষ্টেৰিস্কটো সকলো স্ট্ৰিংছৰ সদৃশ হ'ব আৰু এইটো হৈছে কেছ স্টেটমেন্টৰ শেষ এতিয়া ফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওক লিখক chmod space +x space case.sh লিখক
case.sh everything is okay মন কৰিব যে আপোনাৰ সিস্টেমৰ ডিস্ক স্পেচৰ ওপৰত নিৰ্ভৰ কৰি আউটপুটটো পৰিৱৰ্তন হ'ব মোৰ মেচিনত যেহেতু 30 টো 0 আৰু 69 ৰ মাজত পোৱা গৈছে ই ছপা কৰে everything is okay আপোনাৰ মেচিনত ছপা হোৱা বাৰ্তাটো পৰীক্ষা কৰক আপুনি কোনটো কেস স্টেটমেন্ট কাৰ্যকৰী হল বুজিবলৈ সক্ষম হ'ব ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো কেস স্টেটমেন্টৰ গুৰুত্ব কেস স্টেটমেন্টৰ গাঁথনি ডিস্ক স্পেচ উদাহৰণটোৰ সৈতে এটা অনুশীলনী হিচাপে গাণিতিক গণনাৰ বাবে এটা মেনু ড্ৰিভেন প্ৰগ্ৰাম লিখক ই ইউজাৰ ইনপুটস A আৰু B ল'ব লাগিব ই গাণিতিক অপাৰেটৰৰ বাবে খুদিব লাগিব প্লাস মাইনাস ডিভিজন আৰু মাল্টিপ্লিকেশন গণনাটো কৰিব আউটপুটটো ছপা কৰিব তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইসিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/nmeict-intro উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটোৰিয়েল দলে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ